গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিৰ্মাণ হ'ব লাগিব। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালক এটাই কথা ক'ব খোজো, অসম এতিয়া আগবাঢ়ি যাব। আমি আগবাঢ়ি যাওঁ নাযাওঁ তাৰ লগত অসম থমকি নৰয়। অসম নিশ্চিত, অসম এতিয়া আগুৱাই যাব আৰু অসমে ভাৰতবৰ্ষৰ ভিতৰতে অহা 2টা দশকৰ ভিতৰত শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰিব। প্ৰত্যাহ্বান হৈছে এই নৱজাগ্ৰত অসমখনৰ নেতৃত্ব গুৱাহাটী বিশ্ববিদ্যালয়ে ল'ব নে আন কোনোবাক এই নেতৃত্ব ল'বলৈ এৰি দিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালক ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাম, আমি অসম আন্দোলনৰ সময়ৰ বহু কথা বতৰা এতিয়া পিছ পেলাই আমি নতুন দিনৰ কল্পনা কৰিব লাগিব। আমি এটা সময় আছিল, আমাক কিছু কথাৰ প্ৰয়োজন আছিল। বিদেশী নাগৰিকৰ বহিষ্কাৰ আন্দোলন, কৰবাত অন্যায়ৰ বিপক্ষে মাত মাতাৰ প্ৰয়োজন আছিল। কিন্তু আজি এইখন অসমত আমাক অন্যায় কৰিবৰ বাবে কাৰো সাহসো নাই আৰু আমাক কোনেও অন্যায়ো কৰিব নোৱাৰে, কাৰণ এইখন হ'ল নৱজাগ্ৰত অসম আৰু এইখন অসমে কাৰো অন্যায়ৰ চিকাৰো নহয় আৰু কাকো অন্যায়ো নকৰে। এইখনেই হৈছে নতুন অসমৰ পৰিচয় আৰু সেইকাৰণেই আন্দোলনৰ সময়ৰ কল্পনা, আন্দোলনৰ সময়ৰ বেদনা, আন্দোলনৰ সময়ৰ দুখ সেইসমূহক পিছ পেলাই থৈ আজি যেনেকৈ অসম আন্দোলনৰ পৃষ্ঠভূমি হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়, নতুন অসমক নিৰ্মাণ কৰাৰ জ্ঞান আৰু বিজ্ঞানৰ আন্দোলনৰ পৃষ্ঠভূমিও গুৱাহাটী বিশ্ববিদ্যালয়ে নিজক তেনেধৰণে প্ৰস্তুত কৰক। আজিৰ এই সমাৱৰ্তন অনুষ্ঠানত তাক মই অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, আমাক এছাম এনেকুৱা ষ্টুডেণ্ট লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে, যোনে কোনোবাই আমাক কাম দিব তাৰ কাৰণে আমি কাৰোবাৰ ওচৰত আমি নিজক আত্মসমৰ্পণ কৰিম, তেনেকুৱা নহয়। আমাক আজি ছাত্ৰ ছাত্ৰী লাগে যাৰ মনত কিলিং ইনষ্টিংক্ট আছে, নতুন কিবা এটা কৰাৰ দুৰ্বাৰ সপোন আছে। যি ছাত্ৰ ছাত্ৰীয়ে বিচাৰে মই এটা চাকৰি কৰাতকৈ 10জন ল'ৰাক মই কিবা নিজে কৰি মই নিজে কৰ্ম সংস্থাপন দিম। আজি আমাক এণ্টাৰপ্ৰেনিয়ৰ্ছ লাগে, আজি আমাক নতুন ধৰণে চিন্তা কৰা আমাক যুৱক যুৱতী লাগে, যিসকলে জীৱনৰ লগত কম্প্ৰমাইজ কৰে। জীৱনত 2টা ৰাস্তা আমাৰ সন্মুখত সদায় খোলা থাকে, সহজ চিম্পল, ৰাতিপুৱা 10টা বজাত ঘৰৰ পৰা ওলাইছোঁ, 5টা বজাত ঘৰলৈ সোমাই যাম। জাগ্ৰত অসমত তাৰ পৰিৱৰ্তে এনেকুৱা এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে কলেজত অধ্যাপিকা হোৱাৰ পিছত, অধ্যাপক হোৱাৰ পিছত 2 ঘণ্টা অতিৰিক্তকৈ কাম কৰাৰ ক্ষমতা ৰাখে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ষ্টাৰ্টআপৰ জৰিয়তে নিজৰ সুপ্ত প্ৰতিভাক সন্মুখলৈ আনিবলৈ সাহস ৰাখে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যিচাম ছাত্ৰ ছাত্ৰীয়ে নিজৰ আত্মা আৰু শৰীৰত লুকাই থকা শক্তি বুজিবলৈ সাহস কৰিব পাৰে আৰু সেই শক্তিক সমাজ আৰু পৰিয়ালৰ সমৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ সাহস লাগে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যাৰ ইনোভেশ্যন, যাৰ কল্পনাই ইনোভেশ্যনক আমন্ত্ৰণ কৰে, যাৰ কল্পনাই এটা সহজ সৰল আৰু ষ্টেটাছকো জীৱনৰ পৰিৱৰ্তে যাৰ কল্পনাই নতুন আৱিষ্কাৰ, নতুন ইনোভেশ্যনক স্বীকাৰ কৰিব খোজে, তেনেকুৱা কিলিং ইনষ্টিংক্ট থকা আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে কোনো সৰুত কম্প্ৰমাইজ কৰিব নোখোজে, যোনে ডাঙৰ সপোন দেখিব খোজে। আমাক এচাম ছাত্ৰ ছাত্ৰী লাগে যোনে পৃথিৱীক লৈ সন্তুষ্ট নাথাকে, যোনে আকাশ চুব মন কৰে, তেনেকুৱা এচাম আমাক ছাত্ৰ ছাত্ৰী লাগে আৰু নতুন অসমক তেনে এক ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন। মই বিশ্বাস কৰোঁ আমি প্ৰতিজন অসমীয়াই নতুন যুগৰ বাবে নিজক প্ৰস্তুত কৰিম। স্থিতাৱস্থাৰ পৰিৱৰ্তে অসমখনক ভাৰতবৰ্ষৰ ভিতৰতে সমৃদ্ধিশালী ৰাজ্য হিচাপে
নিজক প্ৰতিষ্ঠা কৰাৰ আমি সপোন দেখিম আৰু আমি এনে এখন অসমৰ কল্পনা কৰিম যিখন অসমে কৰ্ণাটকতকৈও বেছি IT প্ৰফেশ্যনেল জন্ম দিব পাৰে, যিখন অসমে পাঞ্জাৱতকৈও আধুনিক কৃষক বেছি জন্ম দিব পাৰে, যিখন অসমে তামিলনাডুতকৈও আটাইতকৈ ডাঙৰ চিকিৎসকসকল জন্ম দিব পাৰে। মই বিশ্বাস কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত সেই শক্তি লুকাই আছে। গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক এক কিলিং ইনষ্টিংক্ট দিব পাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আকাশ দেখাৰ আকাশ চোৱাৰ সপোন দেখুৱাব পাৰে। মই আশা কৰিম অহা 10টা বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নিজক আকৌ এবাৰ আত্ম আৱিষ্কাৰ কৰক, নতুন অসমৰ নেতৃত্ব ল'বলৈ নিজক সাজু কৰক আৰু পৰ্যায়ক্ৰমে অসমৰ বিকাশ আৰু উন্নয়নৰ লগত জড়িত এছাম মানৱ সম্পদ নিৰ্মাণ কৰক। ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু এই বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে আমিও একেধৰণে চিন্তিত যে এই বিশ্ববিদ্যালয়খনে সকলো দিশৰ পৰাই ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে মই এটা কথাই ক'ব খোজো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ বাবে ইয়াৰ উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহ'ব। অসমে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিটো আশা আৰু প্ৰতিটো কল্পনাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে সমৰ্থ। আমি মাত্ৰ এটাই বিচাৰোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ে এক শৈক্ষিক শাসনৰ মানদণ্ড প্ৰতিষ্ঠা কৰক। এখন সঁচা অৰ্থত কোনো ধৰণৰ নেতিবাচক খবৰ আহিব নোৱাৰা এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰক। গুৱাহাটী বিশ্ববিদ্যালয়ে গোপীনাথ বৰদলৈৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰক। আজিৰ এই সমাৱৰ্তন অনুষ্ঠানতে অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ অনুমতি লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে অহা 5টা বছৰত প্ৰতি বছৰতে এক নিৰ্দিষ্ট বাজেটৰ মাজেৰে 250 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে আগবঢ়াবৰ বাবে মই প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয়টো গুৱাহাটী বিশ্ববিদ্যালয়, জয় অসম, বন্দে মাতৰম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।